লখিমপুৰ জিলাৰ দুগৰাকী মহিলা নিজৰ ইচ্ছাশক্তি আৰু আত্মবিশ্বাসেৰে মহিলা দুগৰাকীয়ে আৰম্ভ কৰিছিল একোটাকৈ সৰু ব্যৱসায় আৰু আজি দুয়োৰে আছে একোখনকৈ ডাঙৰ দোকান। বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ পৰা কম সুদৰ হাৰত ঋণ লৈ মহিলা দুগৰাকীয়ে আৰম্ভ কৰিছিল সৰু ব্যৱসায় আৰু আজি মহিলা দুগৰাকী লখিমপুৰৰ সফল ব্যৱসায়ী। বৰ্তমান 1 লাখ টকা পৰ্যন্ত ঋণ লৈ নিজৰ ব্যৱসায় ডাঙৰকৈ আৰম্ভ কৰিবলৈ সক্ষম হৈছে মহিলা দুগৰাকী। এই মহিলাগৰাকীৰ নাম পল্লৱী গগৈ বৰ্মন, ঘৰ লখিমপুৰৰ চৰাইমাৰী টিপুকালৈত। এইগৰাকী মহিলাই 2015 চনতে বন্ধনৰ পৰা 15,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল হাঁহ কুকুৰা পালনৰ ব্যৱসায়। পৰৱৰ্তী সময়ত পুনৰ বন্ধন বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল গেলামালৰ এখন দোকান আৰু ইয়াৰ পিছত 2023 চনত 80,000 টকাৰ ঋণ লৈ দোকানখন আৰু অলপ ডাঙৰকৈ আৰম্ভ কৰে। বন্ধন বেংকে সহায় নকৰিলে এই সফলতা লাভ কৰাটো সম্ভৱ নহলহেঁতেন বুলি জানিবলৈ দিয়ে মহিলাগৰাকীয়ে। মই প্ৰথম লোন লৈছিলোঁ 2015 চনত, মাত্ৰ 15,000 টকা লোন লৈছিলোঁ আৰু তেতিয়া লোন লওঁতে মই বৰ্তমান অকল হাঁহ কুকুৰা পালন কৰিছিলোঁ আৰু পিছৰ পৰ্যায়ত মই লোন লৈছিলোঁ 30,000 টকা। তেতিয়াও মই হাঁহ কুকুৰাই পালন কৰিছিলোঁ। তাৰ ছেকেণ্ড পৰ্যায়ত যেতিয়া মই 50,000 টকা লোন লৈছিলোঁ, এতিয়া মোৰ এই ব্যৱসায়টো মই আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মই 2023 চনত লোন লৈছোঁ 80,000 টকা লোন আৰু এইবাৰ মই ভালদৰে বন্ধনৰ পৰা লোন লৈ ভালদৰে উপকৃত হৈছোঁ আৰু যিমানখিনি পাৰিছোঁ চাইছোঁ যে বন্ধনৰ পৰা লোন লৈ মোৰ বহুতখিনিয়ে মোৰ যিখিনি অভাৱিত আছিলে সকলোখিনি পূৰ্ণ হৈছে আৰু যাতে মোক ভালদৰে লোন দি ভৱিষ্যতলৈ যাতে কিবা এটা যাতে আৰু মই যাতে উন্নতি কৰি খাব পাৰোঁ, ডেভেলপ কৰি খাব পাৰোঁ, সেইটোৱে বন্ধন বেংকৰ পৰা আশা কৰি ৰখাইছোঁ। আৰু বন্ধন বেংকে যেনেদৰে আপকি ভলা এনেকৈ যে দিয়ে এইটো এডভাৰটাইজটো একচুৱেলি সম্পূৰ্ণৰূপে সেইটো ভাল কথাই। যেনেকৈ আমাক সহায় কৰিছে বন্ধনে, আমিও তেওঁলোকক সহায় কৰিছোঁ। এনেদৰে যেনেকৈ আমিও ডেভেলপ হৈ আহিছোঁ নহয়, বহুত উন্নত পৰ্যায়ত ডেভেলপ হৈছোঁ। এনেকৈ যাতে সকলোকে ক্ষুদ্ৰ ঋণ দি উপকৃত কৰি থাকে যায়, এয়াই যে বন্ধন বেংকলৈ মই আশা কৰোঁ। লখিমপুৰৰ এইগৰাকী মহিলাৰ নাম দিনবনীয়া। লখিমপুৰৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সন্মুখত আছে মহিলাগৰাকীৰ এইখন দোকান। বন্ধন বেংকৰ পৰা প্ৰথমে 20,000 টকাৰ ঋণ লৈ লখিমপুৰৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সন্মুখৰ পদপথত আৰম্ভ কৰিছিল এইখন দোকান। ক্ৰমান্বয়ে বন্ধন বেংকৰ ঋণৰ পৰিমাণ বৃদ্ধি কৰি অধিক উপাৰ্জন কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে দিনবনীয়ে নিজৰ দোকানখনো ডাঙৰ কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে মই 2000 চনৰ পৰাই লৈছোঁ। 2000 চনৰ পৰা লৈ পেলাই কিবা 20,000 টকা লৈছিলোঁ। 20,000 টকা লৈ পেলাই মই এনেকৈ কষ্ট কৰি ৰাস্তাৰ কাণতে দোকান এখন মই ক'লোঁ আৰু এনেকৈ জেগা এখন মই দোকান এখন দিম বুলি। তাৰপিছত দোকানখন দি পেলাই কৰি 20,000 টকা লৈ দোকানখন দি পেলাই আৰু এনেকৈ কৰি মেলি আছোঁ আৰু এতিয়া ল'ম বুলি আছোঁ 1 লাখ মান লৈ পেলাই এনেকৈ কিবা পিন চিন মাৰি পেলাই ধুনীয়াকৈ কৰিম বুলি ভাবিছোঁ। ব্যৱসায়টো অকণমান আৰু ডাঙৰ বহল কৰিম বুলি ভাবিছোঁ। মই উপকৃত হৈছোঁ আৰু বহুত গৈ আছোঁ ওপৰলৈ মুঠতে পাইছোঁ আৰু তেওঁলোকে সাহাৰ্য দিছে, তেওঁলোকৰ পৰা মই লৈছোঁ। যেনেকৈ কামো কৰি গৈও আছোঁ আৰু দিও আছোঁ বাৰু। লখিমপুৰৰ এই মহিলা দুগৰাকীৰ দৰে যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, তেন্তে আপুনি ধনৰ অভাৱত হাত সাৱটি ঘৰতে বহি নাথাকি কাষ চাপিব পাৰে বন্ধন বেংকৰ।